গালত এইখিনিতে কপালত বা ডিঙিৰ পিছফালে কলা কলা অলপ ভেলভেটৰ নিচিনা দাগ লাগি থকা মানে অলপমান ৰং থকা আপুনি মানুহ দেখিছেনে? সেই মানুহজনৰ হয়তোবা অলপমান গাত চৰ্বি অলপ বেছি, কিন্তু মানুহজনৰ একো বেমাৰ নাই হা। ধৰি লওক মানুহজনে চুগাৰ চেক কৰি আছে, চুগাৰ নৰ্মেল, ব্লাড প্ৰেছাৰ চেক কৰি আছে নৰ্মেল, সেইকাৰণে মানুহজনো সন্তুষ্টিত আছে আৰু মোৰ একো নাই। কিন্তু বিশ্বাস কৰক এই মানুহজনৰ অতি সোনকালে ডায়েবেটিছ ধৰা পৰিব। এই মানুহজনৰ হয়তোবা ফেটি লিভাৰৰ সমস্যাও আৰম্ভ হৈ যাব বা আৰম্ভ হৈ গৈছে। সেই মানুহজনৰ হাৰ্ট এটেক হোৱাৰ চান্স বাঢ়ি বাঢ়ি গৈ থাকে। ভয় খাব নালাগে। সকলোতকৈ ভাল কথা কি জানেনে? এয়া আচলতে ভগৱানৰ ফালৰ পৰা এটা ছিগনেল। আপুনি বুজি পালেই হ'ল। আপুনি দেখিছে এনেকুৱা দাগ পৰিছে, সৰু 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 গুটি গুটি ওলাইছে, আপুনি লগে লগে আৰম্ভ কৰি দিয়ক এক্সাৰচাইজ, আৰু আপুনি আপোনাৰ শৰ্কৰা জাতীয় খাদ্যবিলাক কম কৰি দিয়ক। ৰাতিৰ খানাটো সোনকালে খোৱা কৰক, 7টামান বজাত। ডেইলি এঘণ্টামান উশাহ চুটি হোৱাকৈ বেগাই বেগাই খোজকাঢ়া কৰক। দেখিব যে 3 মাহ 4 মাহৰ ভিতৰত আপোনাৰ গাটো পাতল পাতল লাগিব। হয়তো দাগখিনি যাওঁতে 6 মাহমান সময় লাগিব পাৰে, কাৰণ চাওক বাহিৰৰ দাগতকৈ আপুনি ভিতৰৰ শৰীৰৰ